Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, মই ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো ৰুটি মাৰি আছো, ৰুটি বনাম এতিয়া। আটা মাৰি আছো, ৰুটি বনাম এতিয়া। চাহ খাই চাদৰ ওপৰত আহিছো ৰদ পুহিবলৈ, কিন্তু ৰদটো নাই। ৰদটো ওলাই আকৌ যায়, দেখিছেনে? ইমান ঠাণ্ডা লাগি আছে নহয়। ভাবিলো চাহ খালো, অলপ ঘূৰা ঘূৰি কৰো ৰদত, তাৰ পিছত কাম কৰিম। আৰু ঠাণ্ডা লাগি আছে ওপৰত, ইমান ঠাণ্ডা পৰিছে নহয়। ওলাইছে আকৌ যায়, এনেকৈ আছে আৰু ৰাতিপুৱাৰ পৰা। এতিয়া অলপ ঘূৰা ঘূৰি কৰোঁ, তাৰপিছত কাম চাম কৰিম। আৰু বেঙেনা গছবিলাকো দেখিছেনে? ঠাণ্ডাতে একেবাৰে মৰি মৰি গৈছে, তলতলীয়াটো নাই। বেঙেনা লাগি লাগি আছে এটা দুটা কৰি। ছাদৰ ওপৰত ঘূৰা ঘূৰি কৰি আছো। আৰু আজিকালি নহয় দিনবোৰ এনেকৈ যাব, ঠাণ্ডা অলপ ৰদ দিব, অলপ যাব। আৰু অলপ ঘূৰা ঘূৰি কৰোঁ, তাৰপিছত কাম চাম কৰিম। ছাদৰ ওপৰত গছত দেখিছেনে উৰহি লাগি আছে, কিমান ধুনীয়া কৰি, একদম জপাই জপাই লাগি আছে। কামখিনি আছে, কিন্তু দুপৰীয়া ৰান্ধা বাঢ়া নাই। এদিন ৰান্ধা বাঢ়া নাথাকিলে কিমান ফূৰ্তি লাগে নহয়। আজি দাৱাত আছে, ক'ত দাৱাত আছে ক'ম বাৰু আপোনালোকক। ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক যোনে চাই আছে বা চাই থাকে, প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব। আহক এতিয়া তলত যাওঁ। গাইজ তালা মাৰিলোঁ, ঘৰৰ কামখিনি কৰিম। আহি পেলাই অলপ ওলালোঁ, কাম আছে ঘৰৰ কাষতে, আহি পেলাই কৰিম। কাৰণ ৰান্ধা বাঢ়া নাই আজি, সেইকাৰণে আজি ৰান্ধা বাঢ়া নাই, সেইকাৰণে ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু আহি নহয় চুৱানা ঘৰত অলপ সোমালোঁ। চুৱানা স্কুলত যোৱা নাই, চাহ বনাই দিলে, তাই চাহ খাই আছোঁ। আৰু ইমান ঠাণ্ডা পৰিছে নহয়, কাপোৰ কানি কি ধুম, কাম চাম কৰা নাই। আৰু মোৰ অলপ কাম আছিল, দৰ্জিৰ ওচৰত আহিলোঁ। দৰ্জিৰ ওচৰত আহি চাওঁ, কাপোৰ চিলাই আছে দৰ্জিয়ে, এম্ব্ৰইডাৰী কৰি আছে। এতিয়া মোৰ অলপ টকি টাকি কাম আছে, কামখিনি কৰি ল'ম। অহাই নহয় ওলাই নহয় ঘৰৰ পৰা। আজি অলপ সময় পাইছোঁ, সেইকাৰণে ভাবিলোঁ অলপ আহোঁ। আৰু চাহ বনাই আছে, য'তে নাযাওঁ কিয় চাহ দিয়ে, জানে চাহ খাওঁ, সেইকাৰণে চাহ বনাই আছে। আৰু চাহ আনি দিলে, ব্ৰেড দিছে, লগতে চাহ দিছে। আজি নহয় দুবাৰ তিনিবাৰ চাহ খোৱা হৈ গ'ল। বহুত ঘূৰি ফুৰি আহিলোঁ, বহুত দেৰি হৈ গ'ল। এতিয়া ঘৰৰ কাম চাম কৰিম। বিছনা পাতি তোলা নাই, আৰু কেইটামান কাঁহী বাতি আছে, ধোৱা নাই, অলপ কেইটা আছে। ৰাতিপুৱা যে ৰুটি বনাইছিলোঁ, ঘূৰা ফুৰা কৰি আহিলোঁ, কাম নাই ৰান্ধা বাঢ়া, সেইকাৰণে এতিয়া জলদি জলদি কামখিনি কৰি লওঁ। আহি আছোঁ গাইজ।
কৰি ল'লোঁ, আধা ঘণ্টামান সময় লাগিল। বিছনা দুটা ঝাৰি ল'লোঁ, ঘৰটোও ঝাৰু দি লৈছোঁ, টেবুল চেবুলবিলাক মুচি ল'লোঁ, গোটে একদম চকচকা কৰি ল'লোঁ। আৰু ল'ৰাৰ কাপোৰখিনি ইয়াত নহয় ভাজ কৰি থৈ দিছোঁ। আকৌ তাই স্কুলৰ পৰা আহিব নহয়, আকৌ ওলট পালট কৰি থৈ দিব, এনেকৈ থৈ দিলোঁ। বৰ্তমান পাকঘৰৰ কাঁহী বাতি আছিল, চাহ খোৱা কাঁহী বাতিখিনি ধুই ল'লোঁ। অলপখিনি কাঁহী বাতি আছিল, দেখিছেনে? বেচিং ঠেচিং একেবাৰে চকচকা কৰি থৈ দিলোঁ। গেছটো চাফা কৰি লৈছোঁ। গোটেই কাম হৈ গৈছে, ৰন্ধা বঢ়া নাই, সেইকাৰণে মানে অলপ আগতে হৈ গ'ল। এতিয়া ল'ৰা কেতিয়া আহিব, আহিলেহে দাৱত খাব যাম। আৰু দাৱত ক'ত খাম কৈ আছোঁ আপোনালোকক। চশমাটো পিন্ধিয়ে নহয় কাম কৰিলোঁ, কাৰণ ৰাতিপুৱাৰ পৰা অলপ অলপ মূৰটো বিষাই আছে, সেইকাৰণে যেতিয়া বিষাই নহয় তেতিয়াই পিন্ধোঁ, এনেতো অভ্যাস নাই। দাৱত কোনে দিছে আপোনালোকক কোৱাই নাই। দাৱত দিছে ঘৰ মালিকে, ঘৰতে। ঘৰ মালিক তলত থাকে, আমি ওপৰত থাকোঁ। দেখাম বাৰু, যদি দেখাব পাৰোঁ আপোনালোকক। ল'ৰা আহিলে যাম, ল'ৰা বা কেতিয়াবা আহে নাজানো। ভাতিজাটো নাই, তাই ঘৰত গৈছে, 3 দিন হ'ল, তাকো দাৱত দিছিল। তাই নাই, সেইকাৰণে আজি নাহে, কালি আহিব। কেতিয়া যাওঁ দেখাম, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। ঘৰ মালিকে ক'ত থাকে আহক, দেখাই আছোঁ। ভাত খাবলৈ মাতি আছে, ল'ৰাও আহিলে, হাজবেণ্ডো আহিলে, আৰু তলত নামি আছোঁ। আমি ওপৰত থাকোঁ, ঘৰ মালিকে তলত থাকে, কৈছোঁৱে। আৰু এইটো ওপৰত নামিলোঁ। আৰু এইটো হৈছে গেট, আৰু ঘৰ মালিকে এয়া ভিতৰত থাকে, দেখিছেনে? এতিয়া ভাত খাব সোমাম। আৰু ইমান ধুনীয়া ঘৰ বনাইছে নহয়, ভিতৰৰখিনি ইমান ধুনীয়া লাগিছে নহয়। এয়া আহিলোঁ ভাত খাবলৈ। ল'ৰাও আহিছে, হাজবেণ্ডো আহিছে। সিহঁতে ল'ৰা দেৰি কৰি আহিল স্কুলৰ পৰা, সেইকাৰণে দেৰি হৈ গ'ল। এতিয়া খাবলৈ দিছে। প্ৰথমে দিছে, ইমান ধুনীয়া পায়স বনাইছে নহয়, পায়স দিছে, লগতে ভাত, লগে লগে ভাত দিছে, মানে দেৰি হৈ গৈছে সেইকাৰণে। 3টামান বাজি পাৰ হৈছে। বেঙেনা ফ্ৰাই, মাছ ভাজা, মাছৰ চব্জি, লগতে দালি, ভাজি, আৰু দৈ, মিঠাই, যি যি লাগে মানে A to Z খাবলৈ দিছে। মানে ইমান খাইছোঁ নহয়, শেষত দৈ দিছে, দেখি। হাই গাইজ, দুপৰীয়া দাৱত খালোঁ, দেখালোঁ। আৰু এতিয়া সন্ধিয়া হৈছে, চাহ খালোঁ। মোবাইলটো চাৰ্জ নাছিল, সেইকাৰণে দেখুওৱা নাই। এতিয়া 7টামান বাজে। আৰু ৰাতিৰ কাৰণে কি কি বনাই আছোঁ, ৰাতি নহয়, দাৱত দিছোঁ এজনক, হজুৰক, আমাৰ ইয়াৰ হজুৰ হয়। এনে জনাব বুলি কয়, আমি হজুৰ বুলি কওঁ। ল'ৰাক নহয়, কোৱানশ্ৰীৰ পৰাই ভাবিলোঁ আজি মাতি এটা খুৱাই দিওঁ, সেইকাৰণে মাতিছোঁ। আহক, কি কি বনাই আছোঁ দেখাই আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। আধা আধি হৈ গ'ল, দালিটো হৈ গৈছে। এতিয়া আলু ভাজি বনাই আছোঁ, ইপিনে লোকেল মুৰ্গীটো বনাই আছোঁ। লোকেল মুৰ্গীৰ জোল বনাম, জ্বলা জ্বলাকৈ। লোকেল মুৰ্গীটো নহয়, সন্ধিয়াই আনিছিল, আপোনালোকক দেখাব পোৱা নাই, কাৰণ এই মোবাইলত চাৰ্জ নাছিল, সেইকাৰণে। আলু ভাজিটো হৈয়ে গ'ল। এতিয়া মাছটো ধুই ল'ম। বজাৰত নহয়, মাছ পোৱাই নাই সন্ধিয়া। এইটো মাছে পাইছে, 4টা মাছ পাইছে, পাবদা মাছ, এইটোৱে লৈ আহিছে। গাখীৰ আছে, গাখীৰ কল দি দিম, হৈ যাব। গাইজ, মাছটো হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া হৈছে। পাবদা মাছ সৰিয়হ দি বনাইছোঁ, আৰু গাখীৰটো গৰম দিলোঁ, হৈ গ'ল। ভাতটো অলপ পিছত বনাম। আৰু লগে লগে কাঁহী বাতিবিলাকো ধুই ল'লোঁ। আহি আছোঁ গাইজ। ৰন্ধা বঢ়া হৈ গৈছে, ভাত চাত হৈ গৈছে। জোনাপে ৰুটি খাব, ভাত নাখায় বুলি ক'লে। আগতে ক'লেতো বনালোঁ হয়, কিন্তু এতিয়া আহি কৈ আছে ভাত নাখাব বুলি, সেইকাৰণে জল্দি জল্দি ৰুটি বনাই দি আছোঁ। আৰু এয়া আহি পাইছে, অলপখিনি দেখাই দিলোঁ আপোনালোকক।